সকলোৱে ভালে আছে যে আমি যোৱা ক্লাছত জিএসটি সম্পৰ্কে আলোচনা কৰিছিলোঁ আৰু জিএসটি সম্পৰ্কে দুই এটা জাননীটো আমি দিছিলোঁ। তো আজি আকৌ আমি জাননী দিবলৈ ওলাইছোঁ। প্ৰথম জাননীটি জিএসটিৰ অধীনত যেতিয়া কোনো সামগ্ৰী কিনা হয় ফৰ পাৰ্চেছ অফ গুডছ ইন কেছ অৰ ক্ৰেডিট, কোনো সামগ্ৰী কিনিলে তাৰ লগত প্ৰয়োজনীয় যাৱতীয় প্ৰৱিষ্টিটো হ'ব পাৰ্চেছ একাউণ্ট ডেবিট, যিটো CGST আদায় দিয়া হ'ব। ইনপুট CGST একাউণ্ট ডেবিট, ইনপুট GST একাউণ্ট ডেবিট টু কেছ, লগত কিনিলে কেছ, চেকযোগে কিনিলে বেংক, আৰু বাকী যদি কিনো ক্ৰেডিটৰ্ছ। তো আমি জানো ফ্ৰম হোম গুডছ আৰ পাৰ্চেছ অন ক্ৰেডিট ইজ কল্ড ক্ৰেডিটৰ। তাৰমানে আমি যি পক্ষৰ পৰা সামগ্ৰী বাকীত কিনো সেই পক্ষৰ নাম হৈছে ক্ৰেডিটৰ, অসমীয়াত কোৱা হয় পাওনাদাৰ। গতিকে এইটো হ'ল আমাৰ প্ৰথম জাৰ্নেলিটি। ছেকেণ্ড জাৰ্নেলিটি হ'ব ফৰ পাৰ্চেছ অফ ফিক্সড এছেটছ। 2 নম্বৰ আমি দি আছোঁ ফৰ পাৰ্চেছ অফ ফিক্সড এছেটছ। কোনো স্থায়ী সম্পত্তি যদি আমি কিনিছোঁ ফৰ পাৰ্চেছ অফ ফিক্সড এছেটছ, তো সেইটো নগদ হ'ব পাৰে, বাকীত হ'ব পাৰে, ইন কেছ অবলিক ক্ৰেডিট, বাকী, নগদ বা বাকী। যেতিয়া আমি সম্পত্তি কিনিম তেতিয়া সম্পত্তিৰ লগত আমাৰ জাৰ্নেলিটি হ'ব ৰেচপেক্টিভ assets account debit, input CGST account debit, input SGST account debit। এতিয়া যদি আমি নগদ ধনেৰে ক্ৰয় কৰিছোঁ সম্পত্তি, কেছ একাউণ্ট আহিব। চেক যোগে যদি ক্ৰয় কৰিছোঁ তেনেহ'লে বেংক একাউণ্ট আহিব, আৰু যদি বাকীত কিনিছোঁ ক্ৰেডিটৰ। এইটো জাৰ্নেলিটি হ'ব। তো এই দুটা জাৰ্নেলিটি আমি দিলোঁ। 3 নম্বৰ ফৰ চেল অফ গুডছ ইন কেছ অৰ ক্ৰেডিট। এতিয়া ক্ৰয় কৰা সামগ্ৰী যেতিয়া আমি বিক্ৰী কৰিম, বিক্ৰী কৰাৰ সময়ত এইটো জাৰ্নেলিটি হ'ব ফৰ চেল অফ গুডছ, ফৰ চেল অফ গুডছ। ফৰ চেল অফ গুডছ ইন কেছ নগদ হ'ব পাৰে, বাকীত হ'ব পাৰে ক্ৰেডিট। বিক্ৰী কৰা সামগ্ৰী নগদ হ'ব পাৰে, বাকী হ'ব পাৰে। এতিয়া এই বিক্ৰী কৰা সামগ্ৰী যদি আমি নগদ টকা পাইছোঁ তেনেহ'লে আমি লিখিম কেছ একাউণ্ট ডেবিট। যদি বিক্ৰী কৰা সামগ্ৰীৰ মূল্য আমি চেক যোগে লাভ কৰিছোঁ, বেংক একাউণ্ট ডেবিট, বেংক একাউণ্ট, কেছ, বেংক। আৰু যদি আমি সেই সামগ্ৰী আমি বাকীত বিক্ৰী কৰিছোঁ তেনেহ'লে আহিব ডেটৰ, ডেটৰ্ছ একাউণ্ট। ডেটৰ্ছ মিনছ দেনাদাৰ। টু হোম গুডছ আৰ চ'ল্ড অন ক্ৰেডিট, যি পক্ষৰ ওচৰত সামগ্ৰীসমূহ বা সেৱা বাকীত যোগান ধৰা হয় সেই পক্ষক ডেটৰ্ছ বুলি কোৱা হয়। তো কেছ অৰ বেংক অৰ ডেটৰ্ছ একাউণ্ট ডেবিট টু। এতিয়া আমি কি বস্তু বিক্ৰী কৰিছোঁ, বিক্ৰী কৰা সামগ্ৰী আমাৰ নাম নাথাকে। যদি নাম নাথাকে, নাম উল্লেখ কৰা নাথাকে, তেনেহ'লে খালি গুডছ আছে, তেনে ক্ষেত্ৰত আমি লিখিম টু চেলছ একাউণ্ট। মনত ৰাখিবা, when goods are sold whether in cash or bank or on credit, what types of goods are sold, the name of the goods are not mentioned, in that case we have to credit sales account। বিক্ৰী কৰা সামগ্ৰীৰ নাম নাথাকিলে চেলছ একাউণ্ট হ'ব। যেনেকৈ আমি পাৰ্চেছ কৰাৰ সময়ত
ক্ৰয় কৰা সামগ্ৰীৰ নাম নথকাৰ কাৰণে আমি পাৰ্চেছ একাউণ্ট লিখিছোঁ। ঠিক তেনেকৈ বিক্ৰী কৰাৰ সময়তো আমি চেলছ একাউণ্ট লিখিম। তো চেলছ একাউণ্ট 2, এই যে ক্ৰয় কৰাৰ সময়ত আমি টেক্স আদায় দিছিলোঁ, এতিয়া বিক্ৰী কৰাৰ সময়তো আমি টেক্স এতিয়া আদায় ল'ম। আমি আগতে আদায় দিছিলোঁ, এতিয়া টেক্স আমি এতিয়া আদায় ল'ম। গতিকে এতিয়া আমি লিখিব লাগিব, দিয়াৰ সময়ত আছিলে ইনপুট, এতিয়া আহিব আউটপুট। আউটপুট CGST account to output SGST account। এতিয়া চোৱা যে আমি ক্ৰয় কৰাৰ সময়ত টেক্স দিছিলোঁ, ইনপুট বুলি লিখা হৈছিল আৰু ডেবিট। বিক্ৰী কৰাৰ সময়ত সেই টেক্স আমি সংগ্ৰহ কৰিছোঁ কাষ্টমাৰৰ পৰা, তেতিয়া আমি আউটপুট CGST ক্ৰেডিট কৰিছোঁ। এতিয়া 4 নম্বৰ এন্ট্ৰি। এতিয়া আমি 4 নম্বৰ এন্ট্ৰি দিম। 4 নম্বৰ এন্ট্ৰিটো হ'ল যে ফৰ পাৰ্চেছ ৰিটাৰ্ণ অফ গুডছ, for purchase return of goods bought on cash or credit, for purchase return of goods, for purchase return of goods, for purchase return of goods bought on cash or credit। ইয়াৰ অৰ্থ হৈছে যে আমি ক্ৰয় কৰা সামগ্ৰী যদি ফেরত দিব লগা হয়, ঘূৰাই দিব লগা হয়, তো when purchase goods are returned, generally if the goods are found any defective, unchoiceable, অর্থাৎ not choiceable, ক্রয় করা সামগ্ৰী যদি কোনো ডিফেক্টিভ ওলায়, অর্থাৎ দুখ ওলায়, ত্ৰুটিযুক্ত সামগ্ৰী ওলায়, অপছন্দনীয় হয়, তেনে সামগ্ৰী ক্ৰেতাই বিক্ৰেতাক ফেরত দিব পাৰে, ঘূৰাই দিব পাৰে। তাৰ বাবে প্ৰয়োজনীয় জাবেদা প্ৰৱস্থিত। এতিয়া চাবা যে আমি ক্ৰয় কৰাৰ সময়ত পাৰ্চেছ একাউণ্ট ডেবিট লিখিছিলোঁ, ইনপুট CGST, ইনপুট SGST ডেবিট কৰিছিলোঁ। এতিয়া সেই ক্ৰয় কৰা সামগ্ৰীৰ কিবা এটা পাৰ্ট যদি আমি ঘূৰাই দিওঁ, তেতিয়া কি হ'ব, ডেবিটটো আহি ইয়াতে ক্ৰেডিট হ'ব। আৰু চোৱা, ক্ৰয় কৰাৰ সময়ত আমি কেছ, বেংক বা ক্ৰেডিটৰ্ছ একাউণ্ট কি কৰিছিলোঁ, আমি ক্ৰেডিট কৰিছিলোঁ। এতিয়া সেই কেছ, বেংক বা ক্ৰেডিটৰ্ছ একাউণ্ট কি হ'ব, ডেবিট হ'ব। অৰ্থাৎ ক্ৰয়ৰ যিটো জাননীতি তাৰ সম্পূৰ্ণ অপজিট জাননীতি আমি ইয়াতে দিব লাগিব। এতিয়া চাবা, তেনেহ'লে চাবা যে ক্ৰয় কৰাৰ সময়ত আমি কেছ, বেংক একাউণ্ট ক্ৰেডিট কৰিছিলোঁ, এতিয়া ডেবিট হ'ব। অৰ্থাৎ বিক্ৰেতাই আমাক সেই টকা ঘূৰাই দিব। কেছ একাউণ্ট ডেবিট বা চেক যোগে যদি কৰিছিলোঁ, তেওঁ চেক যদি আদায় দিয়ে, ঘূৰাই দিয়ে চেকৰ জৰিয়তে, বেংক একাউণ্ট ডেবিট বা ক্ৰেডিটৰ্ছ যদি নগদ টকা ঘূৰাই নিদিয়ে। আচ্ছা, এতিয়া 2, আমি পাৰ্চেছ একাউণ্ট ডেবিট লিখিছিলোঁ, ক্ৰয় কৰা। এতিয়া ক্ৰয় কৰা সামগ্ৰী যেতিয়া ঘূৰাই দিম, চিম্পলি ইয়াত আহিব পাৰ্চেছ ৰিটাৰ্ণ একাউণ্ট ডেবিট, পাৰ্চেছ ৰিটাৰ্ণ, পাৰ্চেছ ৰিটাৰ্ণ একাউণ্ট 2। ইয়াত আমি ইনপুট CGST, ইনপুট SGST সেম আহিব, ইনপুট CGST, ইনপুট SGST আহিব। 2 ইনপুট CGST account to input SGST account। এই হল আমার ক্রয় করা সামগ্রী ফেরত দিয়ার কারণে 4 নম্বৰ জাননীতি। এতিয়া আহিব আমার 5 নম্বৰ জাননীতি, বিক্রি করা সামগ্রী যদি ফেরত আহে, অর্থাৎ আমি যিখিনি সামগ্ৰী বিক্ৰী কৰিছোঁ, সেই বিক্ৰী কৰা সামগ্ৰী গ্ৰাহকৰ যদি অমনোনীত, অপছন্দনীয় হয়, তেনেহ'লে গ্ৰাহকক সেই সামগ্ৰী আমালৈ ঘূৰাই পঠাব পাৰে। তাৰ বাবদ প্ৰয়োজনীয় জাবেদা প্ৰৱস্থিত।
ফর রিটার্ন অফ গুডস সোল্ড, ফর রিটার্ন অফ গুডস সোল্ড, বা আমি সিম্পলি ক'ব পাৰোঁ সেলস রিটার্ন অন ক্যাশ অর ক্রেডিট। সিম্পলি ক'ব পাৰোঁ সেলস রিটার্ন, সেলস রিটার্ন অন ক্যাশ অর ক্রেডিট। তো তোমালোকে চাবা মন কৰিবা যে আমি বিক্ৰী কৰাৰ সময়ত কোনটো জানুৱাৰীতে দিছিলোঁ। চোৱা বিক্ৰী নিৰ্দেশ দিছিলোঁ। এইকাৰণে যিমান সামগ্ৰী আমি বিক্ৰী কৰিছোঁ, বিক্ৰী কৰা সামগ্ৰীৰ পৰাই হয়তো কিবা এটা পাৰ্ট গ্ৰাহকৰ অমনোনীত অপছন্দনীয় হ'ব পাৰে, দোষযুক্ত বা ত্ৰুটিযুক্ত সামগ্ৰী আমালৈ ঘূৰাই পঠাব পাৰে। তো ঘূৰাই পঠোৱাৰ সময়ত এই এণ্ট্ৰিটোৰ সম্পূৰ্ণ অপজিট এণ্ট্ৰি আমি দিব লাগিব। অৰ্থাৎ সেলছ একাউণ্ট এতিয়া আমি ডেবিট কৰিম, আউটপুট CGST SGST আমি ডেবিট কৰিম, আৰু কেশ বা বেংক বা ডেটৰ্ছ একাউণ্ট আমি ক্ৰেডিট কৰিম। এতিয়া ক্ৰয় কৰা সামগ্ৰী যেনেকৈ আমি ঘূৰাই পঠাইছিলোঁ, তেতিয়া পাৰ্চেছৰ ঠাইত পাৰ্চেছ ৰিটাৰ্ণ আহিছিলে, ঠিক তেনেকৈ বিক্ৰী কৰা সামগ্ৰী যেতিয়া ফেৰত পঠাব, সেলছৰ ঠাইত আহিব আমাৰ সেলছ ৰিটাৰ্ণ। অৰ্থাৎ আমি জানুৱাৰীতে দিম সেলছ রিটার্ন, আমি লিখিম সেলস রিটার্ন, সেলস রিটার্ন অ্যাকাউন্ট ডেবিট। বিক্রি করা সামগ্রী ফেরত আহিলে কি লিখিব লাগে? সেলস রিটার্ন। তেতিয়া আমি আউটপুট CGST অ্যাকাউন্ট ক্রেডিট কৰিছিল, এতিয়া ডেবিট হ'ব। আউটপুট SGST অ্যাকাউন্ট ডেবিট টু। এতিয়া বিক্ৰী কৰা সামগ্ৰী ঘূৰাই আহিলে সেইটো তেওঁলোকক গ্ৰাহকক আমি নগদ টকা ঘূৰাই দিব লগা হ'ব পাৰে। টু কেশ একাউণ্ট, চেকযোগে ঘূৰাই দিলে বেংক একাউণ্ট, আৰু যদি কেশ বা বেংক এটাও দিয়া নহয় তেনেহ'লে ডেটৰ্ছ। এই হ'ল বিক্ৰী কৰা সামগ্ৰী ফেরত আহিলে, যাক আমি ৰিটাৰ্ণ ইনৱাৰ্ড বুলি কওঁ। সেলছ ৰিটাৰ্ণৰ আৰু এটা নাম হৈছে ৰিটাৰ্ণ ইনৱাৰ্ড, আৰু পাৰ্চেছ ৰিটাৰ্ণৰ আৰু এটা নাম হৈছে ৰিটাৰ্ণ আউটৱাৰ্ড। এতিয়া 6 নম্বৰ, ফৰ এক্সপেন্সেছ পেইড, খৰচ বা ব্যয় আদায় দিয়াৰ বাবদ। ফৰ এক্সপেন্সেছ পেইড, ব্যৱসায় প্ৰতিষ্ঠানটো কোনো ধৰণৰ খৰচ আদায় দিয়াৰ কাৰণে। এতিয়া কি খৰচ আদায় দিব? চেলাৰী হ'ব পাৰে, ৰেণ্ট হ'ব পাৰে, কমিশ্যন হ'ব পাৰে, ইণ্টাৰেষ্ট হ'ব পাৰে, যেনেকুৱা ধৰণৰ খৰচ নহওক, প্ৰিণ্টিং এডভাৰটাইজমেণ্ট যি নহওক। তেতিয়া আমি লিখিম ৰেছপেক্টিভ এক্সপেন্স একাউণ্ট ডেবিট, ৰেছপেক্টিভ এক্সপেন্সেছ একাউণ্ট ডেবিট। এই যে খৰচ আমি আদায় দিলোঁ, ৰেছপেক্টিভ এক্সপেন্স একাউণ্ট ডেবিট, ইয়াৰ লগত আমি ব্যয়ৰ লগত আমি টেক্সো আদায় দিব লাগিব। গতিকে আমি টেক্স লিখিম ইনপুট CGST একাউণ্ট ডেবিট, ইনপুট SGST একাউণ্ট ডেবিট টু। এতিয়া সেই খৰচ আমি কেনেকৈ আদায় দিছোঁ? নগদ টকাৰে দিছোঁ নে চেক যোগে দিছোঁ? নগদ টকাৰে দিলে কেশ, চেক যোগে দিলে বেংক একাউণ্ট। এইটো এণ্ট্ৰি হয়। এতিয়া যদিও ইয়াতে মই জানুৱাৰী টিকেটৰ লগত নেৰেশ্যন দিয়া নাই, নেৰেশ্যন দিম যেতিয়া তোমালোকক প্ৰেক্টিকেলি জাৰ্নেল এটা মই ইলাষ্ট্ৰেশ্যনৰ সহায়ত বুজাই দিম, তেতিয়া সেই জাৰ্নেলৰ লগত নেৰেশ্যন কেইটাও দি বুজাই দিম। এতিয়া এইবিলাক গ'ল খৰচ আদায় দিয়া গ'ল। এতিয়া আৰু এটা জাৰ্নেল দিম তোমালোকক আলোচনা কৰিম, কৰি আজি এইখিনিতে সমাপ্ত কৰিম। ৰিচিপ্ট অফ ইনকাম, এইটো হৈছে ফৰ ৰিচিপ্ট
ফৰ ৰিচিপ্ট অফ ইনকাম, অৰ্থাৎ কোনো ধৰণৰ আয় যদি প্ৰাপ্তি হয়, তো সেই আয় প্ৰাপ্তি নগদ টকা হ'ব পাৰে, চেকযোগে হ'ব পাৰে। নগদ টকাৰ যদি প্ৰাপ্তি হয় কেছ একাউণ্ট ডেবিট, চেকযোগে প্ৰাপ্তি হ'লে বেংক একাউণ্ট ডেবিট টু। এতিয়া সেই প্ৰাপ্তি কি হ'ব পাৰে? ছাপ'জ কমিশ্যন পাইছোঁ, তেনেহ'লে আহিব কমিশ্যন একাউণ্ট। ইণ্টাৰেষ্ট পাইছোঁ, ইণ্টাৰেষ্ট একাউণ্ট। ছাপ'জ ডিভিডেণ্ড পাইছোঁ, ডিভিডেণ্ড একাউণ্ট। এনেকুৱা ধৰণৰ আহিব। এতিয়া তাৰ লগত কি আহিব? CGST আহিব, কাৰণ আমি টেক্স আদায় দিব লাগিব। তো আউটপুট CGST একাউণ্ট টু আউটপুট SGST একাউণ্ট। তো আজি আমি এই কেইটামান জাৰ্নেলিটি আলোচনা কৰিলোঁ, 7টা। পৰৱৰ্তী ক্লাছত আমি আৰু 7টামান জাৰ্নেলিটি ৰৈ গ'ল। তো পৰৱৰ্তী ক্লাছত আমি আৰু 7টামান জাৰ্নেলিটি আলোচনা কৰিম। তো আজি প্ৰথমৰ পৰা যিখিনি জাৰ্নেলিটি আমি আলোচনা কৰিলোঁ, আকৌ এবাৰ তোমালোকক দোহাৰিছোঁ যে সামগ্ৰী কিনাৰ সময়ত জাৰ্নেলিটি পাৰ্চেজ একাউণ্ট ডেবিট টু ইনপুট CGST, ইনপুট SGST টু কেছ অৰ বেংক অৰ ক্ৰেডিটৰ্ছ একাউণ্ট। তাৰপিছত আমি ইণ্টেট দিছিলোঁ স্থায়ী সম্পত্তি ক্ৰয়ৰ বাবদ ৰেচপেক্টিভ এছেটছ একাউণ্ট ডেবিট টু ইনপুট CGST, ইনপুট SGST টু কেছ অৰ বেংক একাউণ্ট। ফৰ চেল অফ গুডছ ইন কেছ অৰ ক্ৰেডিট, সামগ্ৰী বিক্ৰীৰ সময়ত নগদ ধন হ'লে কেছ, চেকযোগে বেংক আৰু বাকীত হ'লে ডেটৰ্ছ টু চেলছ টু আউটপুট CGST, আউটপুট SGST। এনেকৈ আমি আজি 7টামান জাৰ্নেলিটি আলোচনা কৰিলোঁ। তো আশা কৰোঁ তোমালোকে জাৰ্নেলিটিকেইটা বুজি পাইছা, আৰু বুজাত যদি কিবা অসুবিধা হৈছে পোনপটীয়াভাৱে মোৰ লগত যোগাযোগ কৰিব বুলি আশা ৰাখি আজি এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।